স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। তো প্ৰথমতে এটা প্ৰশ্ন, আজি তাৰিখ কিমান? 31 তাৰিখ, 31 মে'। মে' মাহৰ দৰমহাও আপোনালোকে পাই যাব। কালিলৈ বন্ধ আছে, পৰহিলৈ আপোনালোকে মেক্সিমাম প্ৰায় সকলোৱে পৰহিলৈ আপোনালোকে চেলাৰী পাই যাবগৈ। এই মে' মাহ উকলি যাওঁতেও বৰ্তমানলৈকে চৰকাৰে দিয়ে কিন্তু ঘোষণা নকৰিলে, আৰু আগতে কেতিয়াও এনেধৰণৰ বস্তু হোৱা নাই, এইবাৰ প্ৰথম হৈছে। আৰু আপোনালোকে শুনা পাইছে চাগে, ৰেচনৰ বস্তু বন্ধ কৰিছে অনিৰ্দিষ্ট কাললৈকে। জুন মাহৰ পৰা ৰেচনৰ হেৰি নাপাব। জুলাইত যেতিয়া বাজেট বহিব তাৰপিছত যদি কিবা ফাণ্ড পাছ হয় তেতিয়াহে হ'ব। তো বৰ বিশেষ ক'বলৈ নাযাওঁ, কিন্তু এইবাৰ 5 মাহৰ এৰিয়াৰ হ'ল। ঠিক আছে, জুনতো যদি আপোনালোকৰ ডি এটো ঘোষণা কৰি দিলে, জুনত মাত্ৰ 1 মাহৰ চেলাৰীত আপোনালোকে ডি এটো পাব, বাকী 5 মাহৰ আপোনালোকৰ এৰিয়াৰ হৈ থাকিলে। আৰু যদি কৈ দিয়ে যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কাৰণে বোলে 5 মাহৰ আপোনালোকক বাদ দিয়ক আৰু ডনেট কৰি দিয়ক, তেতিয়া যি কি নহওক, আমি ভাবিছিলোঁ যে মে'ৰ শেষৰ সপ্তাহটোত এই বস্তুটো ঘোষণা কৰিব, কিন্তু এতিয়ালৈকে নকৰিলে। আৰু মে'টো আৰু গ'লেই আজি, আৰু সেইটো ঘোষণা কৰাৰ কথাও নাইকিয়া, কাৰণ অলৰেডি চব ডিপাৰ্টমেণ্টৰ চেলাৰী বিলবিলাক বনোৱাই হ'ল। চ' মে' মাহততো দিয়ে নাপায় কোনোপধ্যে। জুন মাহত যদি ঘোষণা কৰে আৰু সেইটো এটা বেলেগ কথা, কিন্তু জুনতো যে দিবগৈ যে আশা দেখা নাই দেখোন। 5 মাহ অলৰেডি ডিলে হ'লেই, এৰিয়াৰত গুচিয়ে গৈছেগৈ। তো যি কি নহওক বাৰু, দেখা যাওক। বাকী ইয়াৰ লগতে 8 পে' কমিশ্যনৰ যিটো মেমৰেণ্ডাম চেণ্ট্ৰেলক ছাবমিট কৰা ডেডলাইন আছিলে, সেইটো 16 জুনলৈকে বঢ়াই দিয়া হৈছে। যদি কোনোবা কমিটি যদি ইচ্ছুক আছে জমা দিবলৈ, আপোনালোকে তাৰে মেইল আইডিত আপোনালোকে মেইল কৰিব পাৰে। বাকী অসমলৈ ভিজিট কৰিব, মষ্ট প্ৰবেবলি জুনৰ শেষৰ ফালে বা মিড জুন তেনেকুৱাত হয়তো অসমত ভিজিট কৰিব পাৰে চেণ্ট্ৰেল 8 পে' কমিশ্যনে। আৰু ষ্টেটৰখিনিৰ ক্ষেত্ৰত ষ্টেটে নটিফাই কৰিব কেতিয়া মিটিং কৰিব ডিপাৰ্টমেণ্টখিনিৰ লগত, মানে যিখিনি ডিপাৰ্টমেণ্টছ হওক বা যিখিনি কমিটিজ আছে, এছ'চিয়েশ্যনছ আছে অসমৰ। চ' 8 পে'খন লৈ পেলাই ঢিলা কোনেও নকৰিব। যিমানখিনি অফিচাৰ এছ'চিয়েশ্যনে হওক, এমপ্লয় এছ'চিয়েশ্যনে হওক, কণ্ট্ৰেকচুৱেল এমপ্লয় এছ'চিয়েশ্যনে হওক, এনিথিং, তো ঢিলা নকৰিব 8 পে' কমিশ্যনৰ। চৰকাৰে চৰকাৰৰ নিজৰ কাম কৰি আছে, এয়া লাগিলে ষ্টেট হওক লাগিলে চেণ্ট্ৰেল হওক। তো কৰ্মচাৰীখিনিয়েও বেলেগ কথা ভাবি পেলাই লাভ নাই। তো সেই বস্তুটোৰ কাৰণে কৈছোঁ, 8 পে'ত কমপ্লিটলি জোৰ দিয়ক। আজি দিয়ে দেখিছে, আজি ডিলে কৰি মে' মাহ পাৰ কৰাই দিলে। তো এনেকৈ ডিলে যদি সকলোবিলাক বস্তুতে কৰি থাকে, চাফাৰ কোনেও কৰি নাথাকে, চাফাৰ কৰি থাকিব অকলে কৰ্মচাৰীখিনিয়ে। কামো কৰিব লাগিব, তাৰ ওপৰত আপোনালোকে এই সৰু সৰু বস্তুবিলাকৰ কাৰণে মূৰ ঘমাই থাকিব লাগিব। চ' যি কি নহওক, বৰ বেছি আৰু ক'বলৈ নাযাওঁ, ইমানেই আছিলে। কাৰোবাৰ হাতত যদি কিবা খবৰ আছে আপোনালোকে জনাব, ইমানেই।